ৰাধে ৰাধে বন্ধুসকল, আজি 100 ডেজ হাৰ্ট চেলেঞ্জৰ ডে 6। ৰাতিপুৱা শুই উঠি কুহুমীয়া পানী এগিলাচ খালোঁ। পিছতে ফ্ৰী হেণ্ড এক্সাৰচাইজ অলপ কৰি ল'লোঁ। তাৰ পিছতে শ্ৰীমতীক বাছত উঠাই দি মই মৰ্ণিং ৱাকৰ বাবে গ'লোঁ। ঘৰলৈ উভতি আহি গা পা ধুই ভগৱানক সেৱা জনাই মৰ্ণিং ব্ৰেকফাষ্ট কৰি স্কুলৰ বাবে ৰৱানা হ'লোঁ। আজি আমাৰ বিদ্যালয়ৰ পৰা শিক্ষামূলক ভ্ৰমণলৈ নামফাকে বৌদ্ধ মন্দিৰলৈ যোৱা হৈছিল। বৌদ্ধ ধৰ্মৰ লগত জড়িত বহুত কথা আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ লগতে আমিও শিকিবলৈ পালোঁ। প্ৰায় আধা ঘণ্টামান বৌদ্ধ মন্দিৰত কটাই আমি ওচৰতে থকা গাভৰু দলং চাবলৈ গ'লোঁ আৰু তাতে আমি বনভোজ খালোঁ। এয়া ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকসকলৰ সৈতে এসাঁজ আমি গাভৰু দলঙৰ তলত খালোঁ। ইয়াৰ পিছত আমি সন্ধিয়া ঘৰমুৱা হ'লোঁ। তাৰ পিছত ভাগৱত গীতাত আজি শিকিলোঁ যে আত্মা হ'ল অমৰ। আত্মাক পানীয়ে তিয়াব নোৱাৰে, কোনো অস্ত্ৰই কাটিব নোৱাৰে, জুয়ে পুৰাব নোৱাৰে আৰু বতাহে শুকাবও নোৱাৰে। দ্বিতীয় অধ্যায় শ্লোক নম্বৰ 23। ইয়াৰ পিছত কিছু সময় যোগা অভ্যাস কৰিলোঁ। এয়া হ'ল আজিৰ চেলফি। ধন্যবাদ।